নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাৰে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে কিছুমান সেমিষ্টাৰৰ ফলাফল লাভ কৰিছে। সেই ফলাফল লাভ কৰাৰ পাছত বহুতো কেণ্ডিডেট কমেণ্ট কৰি সুধিছে যে ক্লিয়াৰ মানে কি বা নট ক্লিয়াৰ মানে কি, মোৰ ৰিজাল্টটো পঢ়িবৰ প্ৰব্লেম আহিছে, সেই প্ৰব্লেমটো কেনেকৈ সলিউশ্যন কৰিব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। মই পৰীক্ষা দিলোঁ কিন্তু মোৰ ৰিজাল্টটো শ্ব' কৰা নাই, কেনেকৈ প্ৰব্লেমখিনি সমস্যা সমাধান কৰিব, এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে। গতিকে চাওঁ আহক বিতং ভিডিঅ'। বিশেষকৈ বহুতো কেণ্ডিডেটে কমেণ্ট কৰি আছে চি মানে কি বা ক্লিয়াৰ মানে কি আৰু এন চি বা নট ক্লিয়াৰ মানে কি। ভাবিলোঁ তাৰ ওপৰত লেটেষ্ট ইনফৰমেশ্যন দি দিওঁ, কাৰণ ভৱিষ্যতে আপোনাৰ কোনো প্ৰব্লেম নহয়, জনাটো খুব ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ, সেয়ে ভিডিঅ'টো তৈয়াৰ কৰি দিছোঁ। কথা হ'ল প্ৰথম অৱস্থাত মই ক্লিয়াৰৰ ক্ষেত্ৰত আহোঁ, তাৰপাছত পৰৱৰ্তীলৈ আগবঢ়াই আহি যাম। ক্লিয়াৰ, গতিকে ধৰক আপোনাৰ ছাবজেক্ট 5খন নতুবা 6খন আছে, এক্সাম্পলৰ কাৰণে দিছোঁ। আপুনি যিটো মাৰ্কছ পাবলগীয়া, যিটো পাছিং মাৰ্ক থাকে, সেই পাছিং মাৰ্ক পাইছে, গতিকে সেইবাবে আপোনাৰ কি হৈছে অল ছাবজেক্ট ক্লিয়াৰ বুলি আহিছে। আপুনি পাছিং মাৰ্কতকৈ নিৰ্দিষ্ট উপযুক্ত মাৰ্কছ পাইছে বা বেছি মাৰ্কছ পাইছে, এইটো বেলেগ কথা। আপুনি কি পাইছে, 5 মাৰ্কতকৈ নিৰ্দিষ্ট মাৰ্কছ পাইছে, য'ত এটা পাছিং মাৰ্ক থাকে, সেই মাৰ্কটো আপুনি লাভ কৰিছে। লাভ কৰাৰ লগে লগে আপোনাৰ কি আহিছে, ৰিমাৰ্কৰ পৰা ৰিজাল্টত আপোনাৰ ক্লিয়াৰ বুলি আহিছে। ইতিমধ্যে বুজি পাইছে। নেক্সট হৈছে যে যিখিনি কেণ্ডিডেট এন চি, গতিকে এন চি আহিছে, যদি আপুনি নট ক্লিয়াৰ পাইছে তেতিয়া আপোনাৰ কি হৈছে, আপোনাৰ ধৰক 5খন 6খন ছাবজেক্ট আছিল, তাৰে আপোনালোকৰ 1খন নতুবা 2খন নতুবা 3খন নতুবা তেনেদৰে 6খন বা 5খন যিয়ে নহওক, যিখিনি ছাবজেক্ট বা গোটেইখিনি ছাবজেক্টতো ব্ৰেক লাগিব পাৰে, আৰু আপোনাৰ 1খন 2খন ছাবজেক্টতো ব্ৰেক লাগিব পাৰে। যেতিয়া আপুনি মাৰ্কশ্বিট পাব, সেই মাৰ্কশ্বিট আপুনি সকলোখিনি গম পাই যাব, সেইটো হৈছে কি হৈছে ব্ৰেক লগা। গতিকে যিটো 5 মাৰ্ক আছে, 5 মাৰ্কটো আপুনি উপযুক্ত মাৰ্কছটো লাভ নকৰাৰ বাবে আপোনালোকৰ কি আহিছে, নট ক্লিয়াৰ বা এন চি আহিছে। এইটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ফলাফল দিয়া এটা ছিষ্টেম, কাৰণ প্ৰতিটো ইউনিভাৰ্চিটিয়ে নিজা নিজা ডিজাইন থাকে, সেই ডিজাইনৰ ৰিজাল্টখিনি ঘোষণা কৰা হয়। গতিকে ক্লিয়াৰ কথাখিনি বুজি পাইছে। ধৰক এক্সাম্পলৰ কাৰণে আপোনাৰ নিৰ্দিষ্ট 5 মাৰ্ক আছিল, সেই নিৰ্দিষ্ট 5 মাৰ্ক ধৰক আপোনাৰ আছিল 35 আছিল 100ৰ ভিতৰত। যদি আপোনালোকে 100ৰ ভিতৰত যদি আপোনালোকে 34 পাইছে, তেতিয়া কি হ'ব, আপোনালোকৰ এই ৰিজাল্টটো আপোনাৰ এখন ছাবজেক্টত কি হ'ব, যিখন ছাবজেক্টত 34 পাইছে 100ৰ ভিতৰত, আপোনাৰ এন চি আহিব, মানে আপোনাৰ ব্ৰেক লাগিছে নিৰ্দিষ্ট সেই কোৰ্চখনত, সেই ছাবজেক্টখনত ব্ৰেক লাগিছে। তেনেদৰে যদি আপোনালোকে নিৰ্দিষ্ট পাছিং মাৰ্ক পোৱা নাই, তেতিয়া আপুনি এন চি দেখিছে, সেইবাবে আপোনাৰ কি হৈছে, এতিয়া আপোনাৰ পৰীক্ষাটো, অৰ্থাৎ আপোনালোকৰ যিখন ছাবজেক্ট আছে সেই ছাবজেক্টত এন চি লাগিছে, তাত আপোনাৰ ব্ৰেক লাগিছে। মানে ব্ৰেকটো নিৰ্দিষ্ট সময়ত উঠাব লাগিব, কেনেকৈ উঠাব, কি কৰিব, এইটো পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। ক্লিয়াৰ, এইখিনি বুজি পাইছে। যদি আপোনাৰ ক্লিয়াৰ আহিছে, আপোনাৰ অল ছাবজেক্ট ক্লিয়াৰ হৈছে, ন' টেনশ্যন। যদি আপোনাৰ এন চি আহিছে, যিখন ছাবজেক্টত আপোনালোকৰ মাৰ্কছ কম পাইছে, সেইখন ছাবজেক্টৰ কাৰণে এন চি আহিছে, মানে সেইখন ছাবজেক্টত আপোনাৰ ব্ৰেক লাগিছে। ছাবজেক্ট 1খনো হ'ব পাৰে, 2খনো হ'ব পাৰে, 3খনো হ'ব পাৰে, সেইটো পৰৱৰ্তী পৰ্যায়ত আপুনি মাৰ্কশ্বিট ডাউনলোড কৰোঁতে গম পাব। গতিকে এইটো আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। তাৰপাছত এটা ইনফৰমেশ্যন জনাটো খুব ইম্পৰ্টেণ্ট, সেয়া হৈছে আপোনালোকৰ বাবে অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। সেইটো হৈছে অতি মষ্ট ইম্পৰ্টেণ্টৰ পইণ্ট হৈছে, মই কথাখিনি পোনপটীয়াকৈ কৈ দিছোঁ, সেয়া হৈছে যে যদি আপোনালোকে ৰিজাল্ট লাভ কৰিছে, আপোনাৰ যদি ৰিজাল্টৰ ক্ষেত্ৰত কিবা প্ৰব্লেম পাইছে, সমস্যা পাইছে, সেইবাবে কি কৰিব লাগিব, পোনপটীয়াকৈ কথাখিনি কৈ দিছে, মই তেওঁ বুলি পুনৰবাৰ সোঁৱৰাই দিছোঁ। যদি আপুনি সেইখিনি ৰিজাল্টখিনি ভালদৰে পোৱা নাই, ৰিজাল্টৰ ক্ষেত্ৰত কিবা ইছ্যু হৈছে, তেতিয়া আপুনি কি কৰিব পাৰিব, আপোনালোকে কণ্ট্ৰলাৰ অফ KKHSU, যিটো আমাৰ হয় কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, ৰেশম নগৰ, খানাপাৰা, গুৱাহাটী 22লৈ আপোনালোকে 16 আগষ্ট 2024 আগত 4 PM ভিতৰত আপোনালোকে জনাব লাগিব, এপ্লিকেশ্যন কৰিব লাগিব। তাৰপাছত কোনো এপ্লিকেশ্যন গ্ৰহণ কৰা নহয়, আৰু ইউনিভাৰ্চিটি ৰুল ৰেগুলেশ্যনৰ মতে সেইটো শুধৰণি কৰি দিয়া হ'ব। এইটো আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। ইমানেই আছিল। ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে, নিশ্চয় প্লিজ ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। লগতে আপুনি কথাখিনি বুজি পালে, এন চি কাক কয়, আপোনালোকৰ চি কাক কয়, আৰু যদি আপোনালোকে এখন ছাবজেক্ট বা 2খন ছাবজেক্ট পৰীক্ষাত নবহিলা, পৰীক্ষা নিদিলে, তেতিয়া আপোনালোকৰ নিৰ্দিষ্ট ছাবজেক্টৰ বিপৰীতে ৰিমাৰ্কত ABS বা এবচেণ্ট আহিব পাৰে। এইটোৱে আছিল লেটেষ্ট ইনফৰমেশ্যন। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' এটা সামৰণি মাৰিছোঁ। ভালদৰে আমাক ফ'ল' কৰি ৰাখিব, আমি যিমান পাৰোঁ শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম, আৰু ৰিজাল্টৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ ইনফৰমেশ্যন এইটো যে দি আছোঁ। গতিকে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব, যাতে দৈনিক ভিডিঅ' আপুনি এনেদৰে লাভ কৰি থাকিব পাৰে। ধন্যবাদ।